নোচোৱাৰ কাৰণে আপোনাৰ মানে এটা আল্টিমেটলি আপোনালোকৰ অফিচৰ পৰা এটা বিল বনি আছে আৰু ফিক্স চাৰ্জ হওক কিবা হওক এইবিলাক যদি খোলে কোনোবা এইটো আইন বিৰোধী আৰু কোনোবাৰ এই পেনাল্টি বিলো লাগিব পাৰে অফিচৰ পৰা বিহুত ব্যৱস্থাও লৈ ল'ব পাৰে। নমস্কাৰ বন্ধুসকল, আজি স্মাৰ্ট মিটাৰ ফিটিং হৈ আছে আৰু যি আগৰ মোৰ যোনটো মিটাৰ আছিলে আৰু এইফালে যি দেখিব পাইছে লাইনমেনে লিখি আছে আৰু সেইটো যিটো মিটাৰ আছিলে তাতে মানে চলালেও 1200 নচলালেও 1200 আৰু এইটো দেখিব পাইছে স্মাৰ্ট মিটাৰ দিছে আৰু ধুনীয়া ইয়াত 00 হৈ আছে আৰু আপোনালোকে লগালে এই বস্তুটো চাই ল'ব 00 হৈ থাকিলে ভেজাল নাই তে নতুনকৈ ষ্টাৰ্ট হ'ব আৰু তেওঁলোকৰ কৰ্মচাৰী লাইনমেনৰ এয়া ফিটিং হৈ আছে আৰু ফিটিং কৰি আছে আৰু বন্ধুসকল লাইনমেনে কিনো কয় আহকচোন আমি শুনো কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে লাইনমেনৰ কথা দুআষাৰ আমি শুনি লওঁ। সিস্টেমটো হ'ল তোমাৰ নেটৱৰ্ক সিস্টেম হা এই সিস্টেমটো ধৰক আপোনাৰ পইচা শেষ হৈ গ'ল লগালগ কাটি যাব যেতিয়া কাটি যাব তেতিয়া এই গম পাব লাগিব যে মোৰ মিটাৰত লাইন আছে মোৰ ঘৰত লাইন যোৱা নাই তেতিয়া আপুনি ক'ব ৰিচাৰ্জ শেষ হৈ গ'ল আৰু এইবিলাক সিলটো দেখি আছে যেন সিলটো যাতে খুলিব নোৱাৰে এটা দুটা তিনিটা হা আৰু ভিতৰত আৰু আছে 3-4টা এইবিলাক যাতে খুলিব নালাগে কিবা অসুবিধা হ'লে আমাক জনাব আমি আহি চাই দিম বা আমাৰ এই কোম্পানী মানুহ আছে জেনুছ কোম্পানী মানুহ আহি চাই দিব আৰু এইবিলাক যদি খোলে কোনোবা এইটো আইন বিৰোধী আৰু কোনোবাৰ এই পেনাল্টি বিলো লাগিব পাৰে অফিচৰ পৰা বিহুত ব্যৱস্থাও লৈ ল'ব পাৰে গতিকে এইখিনি এইবিলাক ঠিকেই ৰাখিব আৰু লাইনটো ধুনীয়াকৈ চলি থাকিব কোনো প্ৰব্লেম নাই আপোনাৰ 300লৈকে আপোনাৰ মাইনাছত চলি থাকে লাইন 300 গ'লে আপোনাৰ মাইনাছ লাইনটো কাটি যাব তেতিয়া আপোনালোকে গম পাব আৰু আগতে চাব পাৰি এপছ আছে মাই বিজুলী এপছটো ডাউনলোড কৰি ল'ব আপোনাৰ ডেইলি কিমান গৈ আছে কনজেকশ্যন কিমান হৈ আছে ৰিডিং কিমান গৈ আছে আপোনালোকে চাব পাৰিব আৰু আপোনাৰ কিমান বেলেঞ্চ আছে সব চাব পাৰে। আমাৰ লাইনমেনক বহুত ধন্যবাদ বুজাই দিয়াৰ কাৰণে। বন্ধুসকল লাইনমেনে যেতিয়া আমাৰ স্মাৰ্ট মিটাৰটো ইনষ্টল কৰি থৈ গৈছিলে তেতিয়া তাৰিখ আছিলে 2 ছেপ্টেম্বৰ 2025 আৰু ইতিমধ্যে মই 1 মাহ পাৰ কৰি দিলোঁ আৰু দেখিব পাৰিছে আগতে যি নৰ্মেল মিটাৰত 1200 আহিছিলে এতিয়া স্মাৰ্ট মিটাৰত আহিছে 291 টকা। তে বন্ধুসকল দেখিব পাৰিছে আজি তাৰিখ হৈছে 15 অক্টোবৰ অৰ্থাৎ 15/10/2025 আৰু আহকচোন এতিয়া ধুমাধুম 500 টকা এটা ৰিচাৰ্জ কৰোঁ। তে বন্ধুসকল দেখিব পাৰিলে আগতে যি মাহত 1200 আৰু এতিয়া দেখিব পাইছে অলপ কম 300 আৰু এতিয়া ধুমাধুম 500 টকা এটা ৰিচাৰ্জ কৰি লওঁ কৰাৰ পিছত চাওঁ 500 টকাত কিমান দিন যায়। তে বন্ধুসকল এইফালে 101 টকা যি দেখাইছে এইটো কাটি দিব লাগিব কাটি পেলাই এয়া 500 টকা মই ধুমাধুম ৰিচাৰ্জ কৰি দিলোঁ আৰু আহকচোন এতিয়া বেলেঞ্চত চাওঁ বেলেঞ্চত যি আগৰ যিটো মাইনাছটো কাটি পেলাই কেইটকা জমা আছে তে ইয়াত কাষ্টমাৰৰ নম্বৰটো মাৰাৰ পিছত তলফালে এনচাৰ দিলেই হ'ল আৰু এনচাৰ দি পেলাই কাৰটো ক্লিক কৰি দিলে ইয়াত আহি যাব বন্ধুসকল। তে বন্ধুসকল দেখিব আছে 500 টকাৰ পৰাই মোৰ কাটি নিলে কাটি পেলাই ইয়াত 208 টকা এটা জমা আছে। তে বন্ধুসকল এনেকৈ 1 মাহ পাৰ হৈ গ'ল আৰু এতিয়া লাহেকৈ নৱেম্বৰ মাহ পালোহি 1 নৱেম্বৰ দেখিব পাৰিছে। তে 1 নৱেম্বৰত মই কি কৰিলোঁ বেলেঞ্চটো চেক কৰিব লাগিব যি 500 টকা যি মই 15 অক্টোবৰত ভৰাইছিলোঁ তে এতিয়া বেলেঞ্চটো চেক কৰি পেলাই ইয়াত চালে গম পাম কেইটকা জমা আছে। তে বন্ধুসকল দেখিব পাৰিলে নৰ্মেল মিটাৰতকৈ আমাৰ স্মাৰ্ট মিটাৰত কেনেকৈ আহিছে বিল আৰু ইয়াত মই চেক কৰিলে গম পাম কেইটকা জমা আছে। তে বন্ধুসকল এয়া আহি যাব আৰু ক্লিক কৰি দিলে তে ইয়াত এনচাৰটো দিলোঁ দি পেলাই দেখিব পাৰিছে 4 টকা এটা জমা আছে। তে বন্ধুসকল আৰু 500 টকা এটা মই ৰিচাৰ্জ কৰি দিলোঁ 8 নৱেম্বৰ 2025 আৰু টোটেল মোৰ 1000 টকা ৰিচাৰ্জ কৰা হ'ল। তে ছেপ্টেম্বৰৰ পৰাই অক্টোবৰ 1 মাহ পাৰ হ'ল নৱেম্বৰ 2 মাহ পাৰ হ'ল আৰু 2 মাহ পাৰ হোৱাৰ পিছত বন্ধুসকল আহিছোঁ যি মই 1000 টকা ৰিচাৰ্জ কৰিছোঁ আৰু ইয়াত মোৰ ৰিডিংটো কিমান হৈছে ইয়াত যি মিটাৰৰ ওচৰত যিটো কোলা ব্লেক ছুইচ আছে এইটো টিপিলে ইয়াত ওলাই যাব আৰু মাই বিজুলী এপছটো ডাউনলোড কৰিলেও আপোনালোকে পাব। তে ডাইৰেক্ট মিটাৰতে দেখাই দিছোঁ তে মিটাৰত এইটো পুছ কৰাৰ পিছত ইয়াত ফাইনেলি আহি যাব ৰিডিংটো। আজি মোৰ 2 মাহ পাৰ হৈ গ'ল 2 মাহ পাৰ হ'ল মই 1000 টকা ৰিচাৰ্জ কৰিলোঁ আৰু দেখিব পাইছে বন্ধুসকল এইটো হৈছে ৰিডিং আগতে যি মোৰ 00 আছিলে আৰু এতিয়া 198 200 ইউনিটো হোৱা নাই অলপ কমি আছে আৰু 2 যদি প্লাছ হৈ যায় 200 হৈ যাব। তে বন্ধুসকল 1000 টকা ৰিচাৰ্জ কৰিলোঁ 2 মাহ পাৰ হৈ গ'ল
আৰু আগতেতো সেইটো মিটাৰত ক'বই নালাগে, চলালেও 1200 নচলালেও 1200। তে আহকচোন আজি যি মই 1000 টকা 500 ৰিচাৰ্জ কৰিছিলোঁ, এতিয়া মেইন বেলেঞ্চত কিমান জমা আছে চাবৰ কাৰণে এতিয়া আকৌ যাব লাগিব গুগলত গৈ পেলাই APDCL-ত যাই ক্লিক কৰিব লাগিব। তাৰপিছত স্মাৰ্ট মিটাৰ আহি যাব, স্মাৰ্ট মিটাৰ প্ৰিপেড। তে ইয়াত দেখিব পাৰিলে মাৰাৰ পিছত ইয়াত আহি গ'ল স্মাৰ্ট প্ৰিপেড বেলেঞ্চ। তে ইয়াত কাষ্টমাৰৰ যিটো ID আছে, ID নম্বৰটো ইয়াত মাৰিব লাগিব। তাৰপিছত তলফালে এনচাৰ আকৌ 8 আহিছে মোৰ, আকৌ 8 মাৰি পেলাই কাৰ্ডালত ক্লিক কৰি দিলে বেলেঞ্চ ওলাই যাব। তে বন্ধুসকল এয়া ওলাই আহি যাব বেলেঞ্চ। তে দেখিব পাৰিলে 1000 টকাৰ পৰা আজি 2 মাহ পাৰ হৈ গ'ল আৰু মোৰ ইয়াত জমা আছে 181। আৰু আগতে যিটো মোৰ নৰ্মেল মিটাৰ আছিলে মাহত 1200, এয়া 2 মাহৰ বিল মই ক্লিয়াৰ কৰিছিলোঁ 4 ছেপ্টেম্বৰত। তে এইটো মিটাৰ পেলাই দিলোঁ। তে মোৰ কাৰণে বেষ্ট স্মাৰ্ট মিটাৰ। আৰু আগত কি হয় নাজানো, আগত যদি কিবা প্ৰব্লেম হয় জনাম। তে আজিলৈ এৰিলোঁ, ধন্যবাদ।